হেল্ল' ষ্টুডেণ্টছ, তো সেবাৰ ৱেবছাইটত আপলোড হৈ গৈছে কাৰিকুলাম এণ্ড চিলেবাছ, য'ত তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ 10 গোটেই চিলেবাছ দিয়া হৈ আছে। তো আজি আমি ডিছকাছ কৰিম তোমালোকৰ ইংলিছ, আছামিজ, ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স, ইলেক্টিভ গোটেইখিনিৰে চিলেবাছ ডিছকাছ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাবা, কাৰণ যোৱা বছৰ অকল পেটাৰ্ণ চেঞ্জ হৈছিলে, কিন্তু এইবছৰ মেট্ৰিক পৰীক্ষাত চিলেবাছে চেঞ্জ হৈছে। তো এতিয়াৰ পৰা যদি তোমালোকে চিলেবাছখন জানি যদি ভালকৈ পঢ়া, তেনেহ'লে এভাৰেজ মাৰ্কছৰ পৰা তোমালোকে ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা, 80%, 90% ইজিলি স্ক'ৰ কৰিব পাৰিবা। তো তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, দ্য আয়ান ষ্টুডিঅ'ছ। তো আমি যোৱা বছৰ বেষ্টটোকো যিমান পাৰোঁ সহায় কৰিলোঁ, এতিয়া সিহঁতে কৈছে যে সিহঁতৰ ভাল মাৰ্কছ আহিবই। তো সেইটো কাৰণে এবাৰ যিসকল ষ্টুডেণ্টছে নতুনকৈ ক্লাছ 10ত আহিছা, তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোক আমি যিমান পাৰোঁ একদম ফ্ৰীতে ইউটিউবত সহায় কৰি যাম। আৰু তোমালোকৰ কিবা ডাউট বা কনফিউজন থাকিলে মোক ইউটিউবত কমেণ্ট ছেকশ্যনত সুধিলেই হ'ল, মই তাৰ ৰিগাৰ্ডিং ভিডিঅ' লৈ আনিম। তো মোক বহুতে চিলেবাছ দিব কৈ আছিলে, তো আজি আমি চিলেবাছ ডিছকাছ কৰিম। তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ চিলেবাছো ইয়াতে গম পাবা আজি এই ভিডিঅ'টোতে। লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষা 2027ৰ চিলেবাছো ইয়াতে পাই যাবা তোমালোকে। প্ৰথম মই ইংলিছ চিলেবাছটো দি আৰম্ভ কৰিছোঁ। তো এইখিনি সেবা ৱেবছাইটত দি থৈ দিছে SF বৰ্ডৰ। তো এতিয়া মানে এইখিনিয়ে তোমালোকৰ ফ'ল' হ'ব এইবছৰৰ কাৰণে। তো কি আহিব চোৱা তোমালোকে। প্ৰথম আছে ৰিডিং পাৰ্ট। ৰিডিং পাৰ্টৰ পৰা তোমালোকৰ চিন পেজেছ, আনচিন পেজেছ এইখিনি কিন্তু আহেই। তো এটা আনচিন পেজেছ দিব, এটা চিন পেজেছ তোমালোকৰ আহিব। হাফ ইয়াৰলি এক্সামতো আহিব, ফাইনেল এক্সামতো আহিব। তো ইয়াত নৰ্মেলি কিমান নম্বৰ থাকে, ইয়াত নৰ্মেলি 10 নম্বৰ এটা থাকে। তাৰপিছত নেক্সট তোমালোকে ৰাইটিং পাৰ্ট চাব লাগিব। তো মেট্ৰিক আৰু হাফ ইয়াৰলি এক্সাম দুটাৰ কাৰণে দিয়া হৈ আছে। তো ইয়াত টিক মাৰ্ক দিয়া দেখা পাইছা। তো ৰাইটিং পাৰ্টত আছে তোমালোকৰ ট্ৰান্সলেশ্যন বা ছাবষ্টেঞ্চ ৰাইটিং। তোমালোকে ট্ৰান্সলেশ্যন কৰিলেও কৰিব পাৰা বা ছাবষ্টেঞ্চ ৰাইটিং কৰিলেও কৰিব পাৰা। নেক্সট তোমালোকৰ হয় এছে বা ষ্টৰি ৰাইটিং। দুটাই চাই থৈ দিবা। তোমালোকে এছে লিখিলেও লিখিব পাৰা, তাৰপিছত দি ষ্টৰি ৰাইটিঙো থাকিব, তো সেইটো কৰিলেও কৰিব পাৰা। তাৰপিছত আছে লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিং। আৰু ইয়াতে হাফ ইয়াৰলি এক্সামত কোনখিনি আহিব, যোনখিনিত আণ্ডাৰলাইন কৰা হৈ আছে, যেনেকৈ ট্ৰান্সলেশ্যন, তাৰপিছত ছাবষ্টেঞ্চ ৰাইটিং, ষ্টৰি ৰাইটিং আৰু লেটাৰ ৰাইটিং, এইখিনি তোমালোকৰ হাফ ইয়াৰলি আহিব আৰু গোটেইখিনিয়ে তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব। গ্ৰামাৰৰ কাৰণে কি আছে চোৱা, অল দ্য গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9। ক্লাছ 9ৰতো গোটেইখিনি গ্ৰামাৰ পৰ্চন আহিবই। তাৰ উপৰিও ডিটাৰমিনাৰ্ছ, টেন্স ফৰ্ম, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, ভকেবুলাৰী, চিন্থেটিছ অফ চেণ্টেন্স, ভাৰ্ব ফ্ৰেজ, চেণ্টেন্স কাৰেকশ্যন, এই গোটেইখিনি তোমালোকৰ গ্ৰামাৰ পাৰ্টত আছে। গ্ৰামাৰ পাৰ্টৰ পৰা নৰ্মেলি তোমালোকৰ 16 মাৰ্ক এটা আহে। তো তেনেকুৱাকৈ তোমালোকে এক্সপেক্ট কৰিব পাৰা, 16 মাৰ্কছমান আহিব পাৰে। তাৰপিছত তোমালোকৰ আছে প্ৰ'জ, মানে যোনখন মেইন বুকৰ পৰা প্ৰ'জত তোমালোকে চাব লাগিব এই লেটাৰ টু গড, নেলছন মাণ্ডেলা। তাৰপিছত কুৰ্ক চেপ্টাৰত আছে টি ফ্ৰম আছাম আছে আৰু মেডাম ৰাইড দ্য বাছ আছে। আৰু ইয়াৰে ভিতৰত তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব এই লেটাৰ টু গড আৰু নেলছন মাণ্ডেলা আৰু কুৰ্কটো আহিব। বাকী তোমালোকৰ টি ফ্ৰম আছাম আৰু মেডাম ৰাইড দ্য বাছ এই দুটাটো কিন্তু ফাইনেল এক্সামত আহিব। এইখিনি গোটেইখিনি আহিব, কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত এই লেটাৰ টু গড, নেলছন মাণ্ডেলা আৰু কুৰ্কটো আহিব। তাৰপিছত পইট্ৰি পাৰ্টত তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব এই টাইগাৰ ইন দ্য জু আৰু আমাণ্ডা, এই দুটা চেপ্টাৰ আহিব পয়েমৰ পৰা। কিন্তু মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে এই টাইগাৰ ইন দ্য জু, তাৰপিছত আমাণ্ডা, এনিমেলছ, দ্য বল পয়েম আৰু টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, এই 5টাই চাব লাগিব। তাৰপিছত ছাপ্লিমেণ্টেৰী বুকত তোমালোকৰ 4টা চেপ্টাৰ আছে, দ্য মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্ট উইথাউট ফিট আৰু দ্য হেক ড্ৰাইভাৰ। এই 4টা চেপ্টাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে আহিব। আৰু তাৰে ভিতৰত হাফ ইয়াৰলিত মিডনাইট ভিজিটৰ আৰু এই কুৱেশ্যন অফ ট্ৰাষ্টটো আহিব, এই দুটা চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। তো মই দুটাই দি দিছোঁ। লগতে তোমালোকৰ ইউনিট টেষ্টৰ চিলেবাছ কি হ'ব, হাফ ইয়াৰলি কি হ'ব, ছেকেণ্ড ইউনিট টেষ্ট কি হ'ব। তো ইউনিট টেষ্টখিনি মই দিয়া নাই, সেইখিনি তোমালোকে আমাৰ এই ভিডিঅ'টো চাই ল'বা। তেতিয়া তোমালোকে ইউনিট টেষ্টৰ ডেটটোও গম পাবা, লগতে চিলেবাছটোও গম পাবা। একাডেমিক কেলেণ্ডাৰৰ ওপৰতো মই ভিডিঅ' দিছোঁ, সেইখনো আহিছে যোৱাকালি, সেইটো চাবা তোমালোকে। তো এতিয়া আমি ডিছকাছ কৰিছোঁ আছামিজৰ চিলেবাছ। আছামিজৰ চিলেবাছ কি হ'ব, বহুতো ষ্টুডেণ্টছৰ কনফিউজন হৈ আছিলে। তো ইয়াতে তোমালোকে চোৱা, উদ্যোগী অহাটো তোমালোকে চাবা, ভাৰতীয় সংস্কৃতি তোমালোকে চাবা, এই দুটা চেপ্টাৰ হাফ ইয়াৰলিটো আহিব আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিব। কিন্তু অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে, কিন্তু মেট্ৰিক পৰীক্ষাত আহিব। তো তেনেকুৱাকৈ দিয়া আছে, টিক মাৰ্কখিনি তোমালোকে চাবা। তাৰপিছত ইণ্টাৰনেটৰ তিতা মিঠা, এইটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিটো আহিব। তাৰপিছত ফাইনেলতো আহিব। অৰুণিমা সিংহ হাফ ইয়াৰলিটো আহিব, ফাইনেলতো আহিব। ঠিক তেনেকুৱাকৈ অৰণ্য যাত্ৰাটো হাফ ইয়াৰলি এক্সামতো আহিব, মেট্ৰিক পৰীক্ষাটো আহিব। কিন্তু পাৰস্যত এভুমুখীটো তোমালোকৰ হাফ ইয়াৰলি নাহে, অকল মেট্ৰিক পৰীক্ষাত আহিব। তাৰপিছত পদ্যাংকৰ পৰা তোমালোকৰ বৰগীত, জিকিৰ আৰু প্ৰশস্তি, এই 3টা কবিতা তোমালোকৰ হাফ ইয়াৰলিটো আহিব, মেট্ৰিক পৰীক্ষাটো আহিব। কিন্তু মই অসমীয়াৰ দৃষ্টান্তৰটো হাফ ইয়াৰলিত নাহে, কিন্তু মেট্ৰিক পৰীক্ষাত আহিব। ব্যাকৰণত কি আছে চাব পাৰা তোমালোকে, নৱম শ্ৰেণীৰ ব্যাকৰণখিনিতো আহিবই, কিন্তু তাৰোপৰি কি আছে চোৱা, বাক্য পৰিৱৰ্তন, মানে সৰল বাক্য, তাৰপিছত যৌগিক বাক্য আৰু জটিল বাক্য, ইয়াৰ মাজত মানে কনভাৰ্ট কৰিব দিব, সেইটো তোমালোকে চাবা। তাৰপিছত নতবিধি সত্ৰবিধি এইখিনি চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত জ্যোতিচিহ্ন ব্যৱহাৰ এইখিনি চাবা। তাৰপিছত জতুৱা ঠাঁচ চাবা, বিপৰীতাৰ্থক শব্দ চাবা, এটা শব্দত প্ৰকাশ কৰা চাবা আৰু প্ৰত্যয় চাবা, সেইখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে যদি চোৱা, ভাৱ সম্প্ৰসাৰণ তোমালোকে কৰিব পাৰা, সেইটো নকৰিলে প্ৰতিবেদন বা আবেদন, এই 3টাৰ ভিতৰত অপশ্যন থাকিব, যোনটো তোমালোকে কৰিব পাৰিবা, 4 নম্বৰ থাকে। তাৰপিছত ৰচনা আহিব, ৰচনা 8 নম্বৰৰ কাৰণে আহে, ৰচনা চাবা কেইখনমান। তাৰপিছত দ্ৰুতপাঠ তোমালোকে চাবা, দ্ৰুতপাঠৰ পৰা 10 নম্বৰ এটা আহে। তোমালোকৰ বৈচিত্ৰময় অসম যোনখন কিতাপ হয় তাৰ কথা কৈছে। তাৰপিছত নেক্সট তোমালোকে যদি চোৱা গ্ৰুপ বি,
গ্ৰুপ বি তোমালোকে চাব লাগিব বিষাদ যোগ চাবা এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব তাৰপিছত প্ৰাচীন ভাৰতীয় শিক্ষা এইটো হাফ ইয়াৰলি এক্সামত আহিব ফাইনেল এক্সামত আহিব মেট্ৰিকত আহিব মানে কানাই চাতুৰীটো হাফ ইয়াৰলিত নাহে কিন্তু মেট্ৰিকত আহিব ধৰ ঝাৰু ধৰ ভাইটো হাফ ইয়াৰলিটো আহিব মেট্ৰিকত আহিব তাৰপিছত আকৌ ব্যাকৰণৰ পৰা তোমালোকে চাব লাগিব নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ আছিল তাৰ উপৰিও ফুল বাক্য শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ আৰু পুৰণি শব্দৰ আধুনিক ৰূপ এইখিনি চাব লাগিব তাৰ উপৰি ছন্দ বুলি এটা সৰু টপিক আছে সেইটো চাব লাগিব তো এইখিনি আছিলে অসমীয়া সিলেবাসখন নেক্সট যেতিয়া আমি মেথছৰ সিলেবাস ডিসকাস কৰিম মেথছৰ সিলেবাসখন বহুতখিনি চেঞ্জ হৈছে কি চেঞ্জ হৈছে আহা গোটেইখিনি আলোচনা কৰোঁ তো এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এখন এখনে মোষ্ট ইম্পৰ্টেণ্ট বুলি মই ক'ম তো মেথছৰ কিন্তু কিতাপে সলনি হৈছে তো তোমালোকে পুৰণা কিতাপখন নিকিনিবা নহ'লে ফচিবা সেইটো কাৰণে নতুন কিতাপ কিনিবা পুৰণা কিতাপখন কিনিলে কিন্তু তোমালোকৰ ৱেষ্টে হ'ব পইচা কাৰণ ইয়াত বহুতখিনি চেঞ্জ আছে এনেকুৱা হ'ব পাৰে যে নাহিব লগা টপিকখিনি তোমালোকে পঢ়ি আছা বা আহিব লগা টপিকখিনিয়ে পঢ়া নাই তেনেকুৱা হ'ব পাৰে সেইটো কাৰণে নতুন কিতাপখন কিনিবা ইয়াত চোৱা ৰিভিজন চেপ্টাৰটো গোটেইটো আহিব আগতে কৈছিল যে ৰিভিজন চেপ্টাৰৰ ইমানখিনি পাৰ্ট আহিব ইমানখিনি নাহে কিন্তু এবাৰ তেনেকুৱা নহয় গোটেইটো আহিব কাৰণ যি তোমালোকৰ নালাগা বস্তু আছিল নতুন কিতাপখনত সেইখিনি ৰিমুভে কৰি দিছে তো যিখিনি আছে কিতাপত গোটেইখিনি আহিব তাৰপিছত ৰিয়েল নাম্বাৰ গোটেই চেপ্টাৰটো আহিব চেপ্টাৰ নম্বৰ 1 তো ইয়াত মই যদিও ইংলিছত কৈ আছোঁ চেপ্টাৰ নেমকেইটা নাম্বাৰটো একে হ'ব চেপ্টাৰ নাম্বাৰ একে হ'ব তোমালোকৰ তাৰপিছত পলিনমিয়েলছ গোটেইটো চেপ্টাৰ 3টো গোটেইটো আহিব হাফ ইয়াৰলিটো আহিব তোমালোকৰ মেট্ৰিকত আহিব চেপ্টাৰ নম্বৰ 1 2 3 4 কিন্তু 5 নম্বৰ চেপ্টাৰটো হাফ ইয়াৰলি নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব ঠিক তেনেকুৱাকৈ ট্ৰাইংগলছৰো কিবা কিবি ৰিমুভ কৰা হৈছিলে কিন্তু এবাৰ একো নাই গোটেই চেপ্টাৰটো আহিব এই নতুন কিতাপখনৰ মতে তো তোমালোকে প্ৰিপেয়াৰ কৰিবা চেপ্টাৰ নম্বৰ 6 7 আৰু 8 6 7 আৰু 8 এইকেইটা হাফ ইয়াৰলিটো আহিব মেট্ৰিক পৰীক্ষাটো আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 9 আৰু 10টো হাফ ইয়াৰলি এক্সামত কিন্তু নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব আৰু গোটেইখিনি লিখা আছে হোল চেপ্টাৰ একো বস্তু ওমিট কৰা হোৱা নাই কিতাপত যি আছে গোটেইখিনিয়ে তোমালোকে চাব লাগিব আৰু এটা ডাঙৰ চেঞ্জ হৈছে যে ইয়াত যোনটো চেপ্টাৰ নম্বৰ 10 আছিলে আগতে সেইটো আছিলে কনষ্ট্ৰাকশ্যন তো তোমালোকে সেই আগৰ কিতাপখন যদি পঢ়ি আছা তেনেহ'লে কনষ্ট্ৰাকশ্যনটো পঢ়িব নালাগে পাৰিলে নিউ কিতাপখনে লৈ ল'বা কাৰণ এক্সাৰচাইজতো বহুতখিনি চেঞ্জেছ হৈছে তাৰপিছত এবাৰ আকৌ চেপ্টাৰ নম্বৰ 9টো এবাৰ আহিছে এনেই প্ৰতিবাৰে নাহে সেইটো চেপ্টাৰ এইবছৰ আহিব মেট্ৰিক পৰীক্ষাত তাৰপিছত চেপ্টাৰ নম্বৰ 11 কি আছে এৰিয়াছ ৰিলেটেড টু চাৰ্কল এইটো তোমালোকৰ হাফ ইয়াৰলি নাহে চেপ্টাৰ নম্বৰ 12টো হাফ ইয়াৰলিত নাহে 13 আৰু 14ও হাফ ইয়াৰলিত নাহে কিন্তু এই চাৰিটা চেপ্টাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব তো চিলেবাছত তাকে দিয়া হৈ আছে তো টোটেল 90 মাৰ্কছ আৰু 10 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল থাকিব যোনটো টিচাৰে দিব তো তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈ চাই আছা লাইক কৰা নাই লাইক কৰি দিবা নেক্সট এতিয়া আমি ছ'চিয়েল চায়েন্স আৰম্ভ কৰিম ছ'চিয়েল চায়েন্সৰ কি তোমালোকে চাব লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ অকল চিলেবাছে নহয় ষ্ট্ৰেটেজিও লাগিব হয়নে নহয় তো ষ্ট্ৰেটেজি তোমালোকে ফ'ল' কৰিলে যাতে 90+ আনিব পাৰা স্ক'ৰ কৰিব পাৰা তাৰ ওপৰত আমি ডিছকাছ কৰিম পিছলৈ তো এতিয়াৰ পৰাই ভালকৈ পঢ়া ইজি হৈ যাব 80+ 90+ ইজিলি আনিব পাৰিবা তো চোৱা ছ'চিয়েলৰ চিলেবাছখন কি আছে তো আগৰ নিচিনাই আছে কিন্তু পিছত এটা ডাঙৰ চেঞ্জ আছে এটা চেপ্টাৰ নতুনকৈ এড হৈছে সেইটো আমি ডিছকাছ কৰিম বাৰু আৰু ইয়াত অকল চিলেবাছখন যিহেতু অকল ইংলিছৰ কাৰণে আহে কিন্তু ইয়াত চেপ্টাৰ নাম্বাৰটো চাবা যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টে চাই আছা সেইটো একে থাকিব ছ'চিয়েলৰ চেপ্টাৰ নম্বৰ 1 2 আৰু 3 এইখিনি হাফ ইয়াৰলিটো আহিব তাৰপিছত মেট্ৰিকতো আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 4 5 হাফ ইয়াৰলি নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব তাৰপিছত আমি যদি জিঅ'গ্ৰাফি পাৰ্টত চাওঁ ভূগোল পাৰ্টত যদি চাওঁ তাত তোমালোকৰ 4টা চেপ্টাৰ আছে আগৰ দৰেই আছে ইকনমিক জিঅ'গ্ৰাফি এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেম চেপ্টাৰ নম্বৰ 1 আৰু 2 1 আৰু 2 নম্বৰ চেপ্টাৰটো হাফ ইয়াৰলিটো আহিব মেট্ৰিকতো আহিব কিন্তু চেপ্টাৰ নম্বৰ 3 আৰু 4টো হাফ ইয়াৰলি নাহে মেট্ৰিকত আহিব তাৰপিছত পলিটিকেল ছায়েন্সত তোমালোকৰ ইণ্ডিয়ান ডেম'ক্ৰেচি হাফ ইয়াৰলিটো আহিব মেট্ৰিকতো আহিব পলিটিকেলৰ 1 নম্বৰটো পলিটিকেলৰ 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব আৰু চ' ইয়াতে নতুন চেপ্টাৰটো তোমালোকে চাব পৰা ফাইনেন্সিয়েল লিটাৰেচি তো এইটো চেপ্টাৰ আগতে নাছিলে এইবাৰ নতুনকৈ এড কৰিছে আগতে আছিলে বেংক এণ্ড মানি বুলি আছিলে সেইটো আঁতৰাই দিছে ফাইনেন্সিয়েল লিটাৰেচি চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিটো আহিব মেট্ৰিকত আহিব চেপ্টাৰ নম্বৰ 2 ইকনমিক ডেভেলপমেণ্টটো হাফ ইয়াৰলিত নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব তো এইখন আছিলে ছ'চিয়েল চায়েন্সৰ চিলেবাছ নেক্সট এতিয়া আমি ছায়েন্সৰ চিলেবাছটো আলোচনা কৰিম তো ছায়েন্সত কি আছে তো ইয়াত তোমালোকে চোৱা হাফ ইয়াৰলিটো অকণমান চেঞ্জেছ হ'ব পাৰে বাকী মেট্ৰিক পৰীক্ষাত যোনখিনি চেপ্টাৰ আছে গোটেইখিনি আহিব কিন্তু হাফ ইয়াৰলি তোমালোকে চাই যোৱা কেনেকুৱা আছে তো কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন এইটো তোমালোকৰ হাফ ইয়াৰলিটো আহিব মেট্ৰিক পৰীক্ষাটো আহিব চেপ্টাৰ নম্বৰ 2 3 আৰু 4 চেপ্টাৰ নম্বৰ 2 3 আৰু 4 এইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব চেপ্টাৰ নম্বৰ 5টো তোমালোকৰ হাফ ইয়াৰলিটো আহিব মেট্ৰিকতো আহিব চেপ্টাৰ নম্বৰ 6টো হাফ ইয়াৰলিটো আহিব মেট্ৰিকতো আহিব চেপ্টাৰ নম্বৰ 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন তোমালোকৰ হাফ ইয়াৰলিটো আহিব মেট্ৰিকত আহিব চেপ্টাৰ নম্বৰ 8 হাউ ডু অৰ্গেনিজম ৰিপ্ৰডিউচ এইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব চেপ্টাৰ নম্বৰ 9 10 আৰু 11 হাফ ইয়াৰলিটো আহিব মেট্ৰিক পৰীক্ষাত আহিব চেপ্টাৰ নম্বৰ 12 আৰু 13 হাফ ইয়াৰলিত নাহে কিন্তু মেট্ৰিকত আহিব চেপ্টাৰ নম্বৰ 14 চ'ৰ্চেছ অফ এনাৰ্জি হাফ ইয়াৰলিটো আহিব মেট্ৰিকতো আহিব আৰু বাকী দুটা তোমালোকৰ হাফ ইয়াৰলি নাহে কিন্তু মেট্ৰিকত আহিব তাৰোপৰি থাকিব তোমালোকৰ প্ৰজেক্ট ৱৰ্ক য'ৰ ওপৰত তোমালোকৰ 10 নম্বৰটো দিয়া হ'ব প্ৰেক্টিকেল বহি বনাব দিব পাৰি তোমালোকৰ স্কুলৰ পৰা যদি দিয়ে তেনেহ'লে তাৰ ওপৰত নম্বৰ থাকিব তোমালোকৰ তো সেইখিনি ভালকৈ ৰাখিবা ডায়েগ্ৰাম আদি আৰু লগতে তোমালোকৰ ইলেক্টিভ ছাবজেক্ট কি হয় সেইটো মোক কমেণ্ট কৰি জনাই দিবা কাৰণ ইলেক্টিভ ছাবজেক্ট ঢেৰ আছে তোমালোকৰ
50টাতকৈ অধিক ইলেক্টিভ ছাবজেক্ট আছে। তো গোটেইখিনিৰ ওপৰতো মই ভিডিঅ' বনাব নোৱাৰোঁ। তোমালোকে নিজৰ ইলেক্টিভ ছাবজেক্ট কি হয় মোক কমেণ্টত জনাবা। তো তোমালোকে কমেণ্ট দিলেহে মই ভিডিঅ' বনাব পাৰিম। তো কমেণ্ট কৰিবা তোমালোকৰ ইলেক্টিভ ছাবজেক্ট কি হয়, কাৰণ মইতো নাজানো সকলোৰে ইলেক্টিভ ছাবজেক্ট কমেণ্টত জনাবা। তাৰ উপৰি তোমালোকে যদি একাডেমিক কেলেণ্ডাৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে এতিয়াই চাই লোৱা, খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। চিলেবাছ জানাটো ইম্পৰ্টেণ্ট হয় আৰু একাডেমিক কেলেণ্ডাৰটো ইম্পৰ্টেণ্ট হয়, কাৰণ তাত তোমালোকে ইউনিট টেষ্ট কেতিয়া হ'ব, হাফ ইয়াৰলি কেতিয়া হ'ব, ছেকেণ্ড ইউনিট টেষ্ট কেতিয়া হ'ব, মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব, গোটেইখিনি দিয়া আছে আৰু গোটেইখিনিৰ চিলেবাছো দিয়া আছে, ইউনিট টেষ্টৰ চিলেবাছো দিয়া হৈ আছে। তাত তোমালোকে চাবা। তাৰ উপৰি তোমালোকে যদি ভালকৈ প্ৰিপেয়াৰ কৰিব বিচাৰিছা এই বছৰৰ কাৰণে তেনেহ'লে তোমালোকে সাৰথি কুৱেশ্যন বেংকখন ল'ব পাৰা, কাৰণ এখন কুৱেশ্যন বেংকে নহয়, ইয়াত তোমালোকে MCQ বেংক হিচাপেও কাম দিব। ঢেৰ MCQ আছে, নিউ পেটাৰ্ণৰ MCQ আছে। তোমালোকৰ যিখিনি যোৱাবাৰ প্ৰি ফাইনেল এক্সামত আহিছিল, যোৱাবাৰ হাফ ইয়াৰলি এক্সামত আহিছিল, তো সেইবিলাক MCQ তোমালোকে ইয়াত পাবা। তো তোমালোকে যদি চেল্ফ ষ্টাডি কৰিম বুলি ভাবিছা তেনেহ'লে তোমালোকৰ কাৰণে বেষ্ট হ'ব। তাৰ উপৰি যদি তোমালোকে টিউশ্যন আদিও যদি কৰি আছা তেতিয়াও তোমালোকক গাইড হিচাপে বহুত ধুনীয়াকৈ সহায় কৰিব এই কিতাপখনে। তো তোমালোকে সাৰথি কুৱেশ্যন বেংকখন ল'ব পাৰা যদিহে কিবা কিতাপ কিনিম বুলি ভাবি আছা, ৰেফাৰেঞ্চ বুক বা কিবা কুৱেশ্যন বেংক কিতাপ যদি কিনিম বুলি ভাবি আছা তেনেহ'লে তোমালোকে সাৰথি কুৱেশ্যন বেংকখন ল'ব পাৰা, কাৰণ ইয়াত অল ছাবজেক্ট আছে, গোটেইখিনি ছাবজেক্টৰে তোমালোকে পাই যাবা আৰু চেপ্টাৰ ৱাইজ আছে বস্তুবিলাক। তো একদম ধুনীয়া হৈ আছে। ইংলিছৰ কাৰণেতো মাইণ্ড মেপ আদিও আছে, ধুনীয়াকৈ তোমালোকে কিতাপখন ল'ব পাৰা। লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম, তাত গৈ তোমালোকে কিতাপখন ল'ব পাৰা। বা ইয়াৰ ওপৰত যদি এটা ৰিভিউ ভিডিঅ' চাব বিচাৰিছা মই ডিটেইলত ৰিভিউ কৰি থৈ দিছোঁ, তোমালোকে চাব পাৰা আমাৰ চেনেলত গৈ। লগতে যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা, কাৰণ আমি তোমালোকক যিমান পাৰোঁ সহায় কৰি যাব চেষ্টা কৰিম। একদম ফ্ৰীতে সহায় কৰি যাব চেষ্টা কৰিম মই হোৱাটছএপ চেনেলত। তোমালোকে হোৱাটছএপ চেনেলত জইন কৰিবা। 5000তকৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে, জইন নকৰাকৈ নাথাকিবা। আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।